হয়, তেজপুৰবাসীৰ এক দীৰ্ঘদিনীয়া দাবী আছিল তেজপুৰ যি বিমানকোট সেই বিমানকোটৰ নাম সুধাকণ্ঠ নামেৰে নামাকৰণ কৰা হওক। আৰু আজি তেজপুৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি একত্ৰিত হৈছে আৰু সুধাকণ্ঠৰ নামত যি দীৰ্ঘদিনীয়া দাবী আছিল বিমানকোট নামাকৰণৰ, তাৰ বাবে তেজপুৰ ৰাইজ একত্ৰিত হৈছে আৰু সকলোৱে একমুখে এটাই দাবী জনাইছে যে এইগৰাকী স্বনামধন্য ব্যক্তিৰ নামত নামাকৰণ কৰা হওক তেজপুৰ বিমানকোট। আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু এনেদৰে সুধাকণ্ঠই আকাশী জানেৰে আহি যি গীত ৰচনা কৰিছিল সেই গীতটিৰেই এই যি ৰাইজ একত্ৰিত হৈছে, ৰাইজৰ মই অনুভৱ জানিব বিচাৰিম। আমি পৰিৱেশটো দেখুৱাইছোঁ সামগ্ৰিকভাৱে আৰু এনেদৰে তেজপুৰ সাহিত্য সভা ভৱনত বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি একত্ৰিত হৈছে আৰু সকলোৰে এটাই দাবী যে সুধাকণ্ঠৰ নামত যি দীৰ্ঘদিনীয়া দাবী সেই নামাকৰণ কৰা হওক তেজপুৰ বিমানকোট। আৰু এই ক্ষেত্ৰত একক প্ৰচেষ্টাৰে বিশেষভাৱে উদ্যোগ লৈ আহিছে মনোজ বৰা। মই মনোজ বৰাৰ কাষলৈকে আহিব বিচাৰিছোঁ। পুনতে আপোনাৰ ধন্যবাদ জনাইছোঁ। আজি প্ৰায় 5টা সংগঠনৰ অধিক প্ৰতিনিধি আহিছে। সময়ৰ বাবে আমি বেছি সময় কৰা নাই, মাত্ৰ 1.5 ঘণ্টীয়া জোৰা এটা প্ৰতিবাদী সভা কৰিছোঁ। 2011 চনৰ পৰা যেতিয়া আমাৰ বিষ্ণুৰাভা, মণি শৰ্মা, জ্যোতিপ্ৰসাদৰ যি এই সুধাকণ্ঠই যি বৰঙণি পাইছিল জাতীয় জীৱনত, যি তেখেতসকলক গুৰু মানি লৈছিল, সেই শৈশৱৰ জীৱন কটোৱা জীৱনৰ কঠীয়াতলী আমাৰ ডক্টৰ ভূপেন হাজৰিকা, আমাৰ সকলোৰে আমি সুধাকণ্ঠ আৰু সৌসিদিনা 19 চনত ভাৰতৰত্ন পোৱা পৃথিৱীৰ বিশ্বৰ আৰু বৰেণ্য শিল্পীগৰাকীৰ নামত আমাৰ ঐতিহ্য যি সুৰক্ষিত হৈ আছে, সেই ঐতিহ্য আৰু সুৰক্ষিত কৰিবৰ কাৰণে দেশ বিদেশত জানিবৰ কাৰণে বিমানবন্দৰটো ডক্টৰ ভূপেন হাজৰিকা, ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্ট নামাকৰণৰ বাবে দাবী জনাইছিলোঁ। আমাৰ মাজৰ পৰা হেৰাই যোৱা যোচেফ টপ্পা ডাঙৰীয়া আৰু সৌসিদিনালৈকে আমাৰ ইয়াতে MP আছিলে ৰামপ্ৰসাদ শৰ্মা আৰু পল্লৱ লোচন দাস আদি 3গৰাকীকে মই দিছিলোঁ। আৰু ইয়াৰ আগতে অতি গৌৰৱৰ বিষয় ৰঞ্জিত দত্ত যোনদিনা জিকিছিল, সেইদিনা সভাতে আমাক সংবাদমেলত কৈছিল যে প্ৰথম মনোজ বৰাই দিয়া দাবীটো মই ভূপেন হাজৰিকাৰ নামাকৰণৰ কাৰণে তেজপুৰৰ এই ৰাইজৰ দাবী বিমানবন্দৰ নামাকৰণৰ কাৰণে মই পাৰ্লিয়ামেণ্টত উত্থাপন কৰিম। কিন্তু উত্থাপন কৰাটো বাদেই এতিয়া ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰেছ মিট দি এখন স্মাৰকপত্ৰ দিলে। পিছৰ দিনা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিলে, কেবিনেট ডিচিশ্যন বুলি কোৱা শুনিছোঁ আমি। গতিকে আমি অতি দুখিত আৰু তেজপুৰৰ ৰাইজৰ আৱেগ অনুভূতিক আগ্ৰহ জনাই মই তেখেতক আহ্বান জনাইছোঁ যাতে তেজপুৰৰ এই ঐতিহাসিক বিমানবন্দৰটো ডক্টৰ ভূপেন হাজৰিকা স্মাৰক বিমানবন্দৰ নামে ঘোষণা কৰে। আৰু তেখেতক মই ইতিমধ্যে যোৱা ছেপ্টেম্বৰ মাহত নিজে দিছোঁ কপি বৰচলা আৰু ঢেকীয়াজুলিত। আৰু 21 ছেপ্টেম্বৰ আৰু সৌসিদিনা হৈ যোৱা তেখেতৰ মৃত্যুতিথিৰ আগে DG আমাৰ দেৱকুমাৰ মিশ্ৰ আছিল, তেখেতৰ লগত ভাল সম্বন্ধ। দেৱকুমাৰ মিশ্ৰৰ জৰিয়তে মই মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ দিছিলোঁ। নিশ্চিতভাৱে যিহেতু তেজপুৰৰ এই দীৰ্ঘদিনীয়া দাবী উত্থাপন হৈ আহিছে আজিকো প্ৰতি, কিন্তু কাৰ্যক্ষেত্ৰত দেখা পোৱা নাই, বিশেষকৈ ৰাজ্য চৰকাৰখনে কোনো গুৰুত্ব আৰোপ কৰা নাই ক্ষেত্ৰত। কিন্তু ডিব্ৰুগড় বিমানবন্দৰৰ নাম সুধাকণ্ঠৰ নামত নামাকৰণ কৰাৰ যি প্ৰস্তাৱ তাক লৈ কিন্তু দেখা পোৱা গৈছে তেজপুৰবাসী ৰাইজ এক প্ৰকাৰ কিন্তু ক্ষোভিত বুলি ক'ব লাগিব, কিয়নো তেজপুৰবাসীয়ে যিহেতু দীৰ্ঘদিনে দাবী জনাইছিল। এই প্ৰসংগত মই বানথিয়েটাৰ সভাপতি বংকিম শৰ্মা আছে, আপোনাৰ পৰা থ্ৰুতে জানিব বিচাৰিম। আজিৰ যিটো বিষয়ত আমি ইয়াত গোট খাইছোঁ, তেজপুৰৰ সচেতন নাগৰিকসকল সমাজৰ তেজপুৰৰ সামাজিক জীৱনৰ যিটো সচেতনতা সেইটোৰ ওপৰত আমি জাগ্ৰত হৈছোঁ। এইকাৰণেই যে আজিৰ পৰা মই জনাত প্ৰায় 70-75% সিদ্ধান্ত হোৱাৰ পিছত তেজপুৰৰ অসামৰিক যিখন বিমানবন্দৰ এইটো সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত হোৱাৰ নামত যিটো ইতিমধ্যে সিদ্ধান্ত হৈ গৈছিল, সেই সিদ্ধান্ত হোৱাৰ পিছত আমি আজি 2-3 দিনৰ আগতে বাতৰিত পঢ়িবলৈ পালোঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে ডিব্ৰুগড়তো এই বিমানবন্দৰৰ নামটো সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত দিব বিচাৰিছে। আমি তেতিয়া ভাবিছোঁ যে আমাৰ তেজপুৰত সুধাকণ্ঠৰ যিটো জীৱনশৈলী, সুধাকণ্ঠৰ গোটেই জীৱনটো প্ৰস্তুত হৈছে তেজপুৰত বিভিন্ন দিশেদি, শিক্ষাৰ দিশেদি, গীতৰ দিশেদি তেখেতৰ গোটেই জীৱনটো শিল্পী শৈলীটো ইয়াত আৰম্ভ হৈছিল। সেইকাৰণে আজিৰ পৰা বহু বছৰৰ আগতে ভূপেন হাজৰিকাৰ নামেৰে আমাৰ অসামৰিক বিমানবন্দৰটোৰ নামাকৰণ কৰাৰ কথা সিদ্ধান্ত হৈছিল। আৰু মই
খুব ভালকৈ জানে যে প্ৰায় 70-75% হৈ যোৱাৰ পিছত এই বিষয়টো কেনেকৈ আকৌ নামাকৰণটো সলনি হ'ব ধৰিছে এইটো অলপ চাবলগীয়া বিষয়। স্বাভাৱিকতে উদ্বেগজনক কথা আৰু যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টো জানে আৰু মনোজ বৰাই উল্লেখ কৰাৰ দৰে তেওঁ নিজেও স্মাৰকপত্ৰ দুবাৰকৈ প্ৰদান কৰিছিল আৰু তেজপুৰবাসীৰ যিহেতু দীৰ্ঘদিনীয়া দাবী পূৰ্বৰ চৰকাৰখনেও অৱগত আছিল আৰু বৰ্তমানৰ চৰকাৰখনেও যিহেতু ডিব্ৰুগড়ৰ ক্ষেত্ৰত নামাকৰণৰ কথা আহি পৰিল সেয়ে তেজপুৰবাসীয়ে ভাবিবলৈ বাধ্য হৈছে তেজপুৰৰ আৱেগ অনুভূতিক দৰাচলতে এইখন ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰা নাই নেকি। সেয়ে সকলোৱে মুখ্যমন্ত্ৰীক বিষয়টো পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে আৰু সুধাকণ্ঠৰ শৈশৱ কৈশোৰ যৌৱন সকলো তেজপুৰৰ লগত যি নিহিত হৈ আছে, তেজপুৰবাসীৰ লগত যি আৱেগ অনুভূতি বিশেষভাৱে জড়িত হৈ আছে, তেজপুৰক সন্মান জনাই মুখ্যমন্ত্ৰী শেহতীয়াৰ এই সিদ্ধান্ত সলনি কৰি তেজপুৰ বিমানবন্দৰৰ যি দীৰ্ঘদিনীয়া দাবী সেয়া নামাকৰণ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী কৰক, এয়াই এই মুহূৰ্তত তেজপুৰবাসীৰ দাবী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।